মেকানিকৰ ওপৰত আগতেও ভিডিঅ' বনাইছোঁ বাৰু, হ'লেও আপোনালোকৰ অনুৰোধ হেল্ল' গাইজ, গুড আফটাৰনুন বুলি কৈছোঁ। একদম সঁচাকৈ বৰ গৰম হৈছে দেই। আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? বলক আৰম্ভ কৰি দিওঁ। আৰু থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গমেই পাইছে যে কিহৰ টপিকৰ ওপৰত আজি মই ভিডিঅ'টো বনাব লৈছোঁ। হয়, মই আজি ডিজেল মেকানিকৰ ওপৰত ভিডিঅ'টো বনাম। আৰু ডিজেল মেকানিকৰ ওপৰত আগতেও ভিডিঅ' বনাইছোঁ বাৰু, হ'লেও আপোনালোকৰ অনুৰোধৰ ওপৰত মই আকৌ এবাৰ বনাবলৈ চেষ্টা কৰিছোঁ, বনাওঁ বুলি ভাবিছোঁ। সেইকাৰণে সকলোৱে সহযোগ কৰিব আৰু মোৰ চেনেলটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগতে কৈছোঁ, ছাবস্ক্ৰাইব কৰিলেহে মানে আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। তো মেইন টপিকটোলৈ আহোঁ। ভাইটি এজনে কমেণ্ট কৰিছে বাৰু, কমেণ্টটো দিয়ে দিছোঁ মই। দাদা, ডিজেল মেকানিক ITI কৰা হয়, কিবা জব পাম নেকি? আপুনি যদি ডিজেল মেকানিকত ITI কৰিছে, নিশ্চিন্ত থাকক, চাকৰি পাই যাব। কিন্তু ঘৰত বহি চাকৰি নাপায় আকৌ। আপুনি যে ITI কৰিলে, চাৰ্টিফিকেট পালে আৰু চাৰ্টিফিকেটখন ঘৰতে সাৱটি থাকি চাকৰি নাপায়। আপুনি অফিচে গৈ বায়'ডাটাবিলাক জমা দিব লাগিব, জমা কৰিব লাগিব, ইণ্টাৰভিউত বহিব লাগিব, তেতিয়াহে আপুনি চাকৰি এটা পাবলৈ সক্ষম হ'ব। প্ৰাইভেট ৰিগত হওক বা চৰকাৰী কামবিলাকতে হওক। আপুনি ITI ডিজেল মেকানিক ITI কৰিলোঁ বুলি যে ঘৰত চাকৰি দিবহি, এনেকুৱা নহয়। আজিকালি ITI কৰা, BTech কৰা, IIT কৰা বহুত ল'ৰা ছোৱালী হ'ল। সেইকাৰণে আপুনি যদি ডিজেল মেকানিক ITI কৰিছে, তো তেতিয়াহ'লে ধুনীয়াকৈ বায়'ডাটা এখন বনাই মেলি আপোনালোকে অফিচে দিয়কগৈ, অফিচত জমা কৰকগৈ। সেইটো কথা। অফিচত জমা কৰিলেহে আপোনালোকে চাকৰি পাব, যে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু আজিকালি দিনটোৱে কম্পিটিশ্যনৰ যুগ। আপোনাৰ আগত আৰু এজন খাৰা হৈ থাকে, থিয় হৈ থাকে, যে মই ITI কৰিলোঁ। কিছুমানতো ল'ৰা ছোৱালী এনেকুৱা থাকে, ITI মানে শেষ হ'ব, এক্সাম চাৰ্টিফিকেট পাব, আৰু পোৱাৰ আগতেই তেওঁলোকে চিক্ৰেট কথা এটা কৈ দিছোঁ আজি আপোনালোকক, একদম চিক্ৰেট, কোনো নকয় এনেকুৱা কথা। যিবিলাকে ITI কৰে, ITI কৰিবলৈ শেষ হ'বলৈ এমাহ দুমাহ থাকে, তেওঁলোকে আগতেই প্ৰাইভেট ৰিগত যদি কাম কৰে, মানে এক্সপেৰিয়েঞ্চৰ কাৰণে যদি কাম কৰিবলৈ বিচাৰে, শিকিব বিচাৰে, তেওঁলোকে মানে ITI মানে শেষ হোৱাৰ আগতেই সেই অফিচবিলাকত বায়'ডাটা দিয়েগৈ। আৰু মানে তেওঁলোকে ওলোৱাৰ লগে লগে যাতে চাকৰিটো পায় বা ট্ৰেইনিং কৰিবলৈ সুবিধাখন পায়, এনেকুৱা টেঙৰ ল'ৰা আছে এনেকুৱা আজিকালি এনেকুৱা হ'ল যুগটো। আপুনি ধৰিবই নোৱাৰিব যে আপোনাৰ লগৰটোৱে ক'ৰবাত বায়'ডাটা দি আছে। সেইকাৰণে আপুনিও আজিকালি টেঙৰ হওক, বেলেগৰ আশাত নাথাকিব। আপোনাৰ যদি ITI শেষ হ'বলৈ 2 মাহ 3 মাহ আছে, তাৰ আগতেই ITIৰ কিবা এটা আপোনাৰ প্ৰুফ আছে ITI কৰি আছে বুলি, তো সেইখন প্ৰুফ দিও আপুনি প্ৰাইভেট ৰিগসমূহত এপ্লাই কৰি থ'ব পাৰে। তো তেনেকুৱা ধৰণৰ এপ্লাই কৰি থওক। এপ্লাই কৰিলে মানে আপুনি ITI কৰি শেষ হ'ল, লগে লগে চাকৰিটো পালে বা জবটো পালে। আৰু লগে লগে নাপালেও 3 মাহ 4 মাহ পাছত ৱেইট কৰাৰ পাছততো পাব। আপুনি যদি ITI কৰাৰ পাছত চাৰ্টিফিকেট পোৱাৰ পাছত 3-4 বছৰ যদি ৰখিবলগীয়া হয়, কেনেকুৱা লাগিব আপুনি কওকচোন? যদি আপুনি 3-4 মাহ ৰখাৰ পাছত পাই যায়, মনটো ভাল লাগিব আপোনাৰ। যদি আপোনাৰ 3-4 বছৰ ৱেইট কৰিবলগীয়া হয়, তেতিয়া আপোনাৰ মনটো ডাউন হৈ যায়, একদম ডিপ্ৰেশ্যনত নিচিনা হৈ যায়। সেইকাৰণে আপুনি যদি তেনেকুৱা ITI কৰি ওলা হৈ আছে, 2 বা 3 মাহ হৈ আছে, তেতিয়াহ'লে আপুনি আগতেই অফিচবিলাক ভিজিট কৰক, অফিচবিলাকত বায়'ডাটা দিয়ক আৰু অফিচবিলাকত মানে খবৰ কৰক। তেতিয়া আপুনি সোনকালে চাকৰি পাবলৈ সক্ষম হ'ব। সেইটো একদম চিক্ৰেট কথা এটা কৈছোঁ আপোনালোক কোনেও এনেকুৱা কথা নকয়। তো সেইটো কথা। আৰু এজনে কৈছে, দাদা মই ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰ হয়, ৰিগত জব পাবৰ বাবে কিবা এটা হেল্প কৰি দিব। ভাইটি, হেল্পনো কি কৰিম, মই আপোনালোকক এনেধৰণে লাইনবিলাকহে দেখাই দিব পাৰিম। আৰু যদি তুমি কৰিব বিচাৰিছা এজ এ মেকানিক ইঞ্জিনিয়াৰ হিচাপে, তেতিয়াহ'লে আপুনি বায়'ডাটাবিলাক জমা কৰক অফিচত জমা কৰি মেলি চাকৰিটোৰ কাৰণে খবৰ খাতি লওক। মইনো কি হয়, মোৰ মানে কেতিয়াবা ইমানেই বেয়া লাগে যে ইমান পঢ়া শুনা আজিকালি ল'ৰা ছোৱালীবিলাক আছে আৰু চাকৰি নাপায়, ঘৰত বহি থাকে, খুব বেয়া লাগে। সেইটো কথা। আপোনালোকে এপ্লাই কৰক। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই ভিডিঅ'বিলাক খুব শ্বৰ্টকৈ বনাবলৈ চেষ্টা কৰিছোঁ, কাৰণ আপোনালোকে চাই যাতে আমনি নাপায়, কম সময়ত যাতে বুজি পায়, সেইকাৰণে আপোনালোকক
শ্বৰ্টকৈ ভিডিঅ' বনাই মেলি বুজাবলৈ চেষ্টা কৰিছোঁ। তো বুজি পালে যদি লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগ পাম অন্য ভিডিঅ'ত। জয় অসম।